মিষ্টাৰ বিটো মৰমত সৃষ্টি হোৱা, মিষ্টাৰ বিটো বিশ্বাসত সৃষ্টি হোৱা, মিষ্টাৰ বিটো আৱেগত সৃষ্টি হোৱা। মোৰ মৃত্যুৰ দিনা প্ৰত্যেকজন মানুহে ক'ব লাগিব যে এজন মানুহক কান্ধত মই লৈ যাম শেষ বিদায় দিবলৈ। মই পিন্ধি থকা কাপোৰযোৰ মোৰ নিজৰ নহয়, আনৰ দ্বাৰাই পাইছোঁ। মই পোৱা সন্মানখিনিও নিজে ঘটা নাই, বেলেগৰ দ্বাৰা পাইছোঁ। জীৱনৰ গতিপথত যিমানখিনি পাওঁ প্ৰত্যেকটো মানুহকে এখন হাত আগবঢ়াই দিম যে মই আছোঁ, ভয় নকৰিবা, উঠি আহা, তোমালোকক দৌৰাবলৈ শিকাম, তোমালোকে দৌৰিবা। যিদিনাখন দৌৰি দৌৰি তোমালোকে নিজৰ গন্তব্যস্থান পাবা, সেইদিনাখন মিষ্টাৰ বিটোক বাই বাই দি গুচি যাবা। মই কোনো আক্ষেপ নকৰোঁ। ভগৱান শ্ৰীকৃষ্ণই বহুত সমস্যাৰ সন্মুখীন হৈছিল, কিন্তু সদায় মুখত এটা হাঁহি লৈ মুৰলি বজাই শান্ত কৰি ৰাখিছিল নিজকে। ইচ্ছা কৰিলে সকলোকে শেষ কৰিব পাৰিবলৈ। হাঁহি হাঁহি হাজাৰ চিন্তা, হাজাৰ বেদনা, হাজাৰ আঘাতক নেওচি পেলাই আগুৱাই গৈছোঁ জীৱন বাটত। বহুতে কয় আহিছোঁ খালী হাত লৈ আহিছোঁ, খালী হাত লৈ যাম, কিন্তু মই পৃথিৱীৰ পৰা খালী হাত লৈ যাব বিচৰা নাই। জীৱনত কি পাইছোঁ, কি খাইছোঁ, কেনেদৰে আছোঁ সেইটো বিচাৰ কৰাতকৈ ডাঙৰ কথা হ'ল আপোনাৰ জীৱনটোৱে কেইজনৰ জীৱন সলনি কৰিব বিচাৰিছে। আমি জীৱ হয়, মানুহ বুলি কোৱাৰ আগত আমি জীৱ হয়। আজি আহিছোঁ, দুদিনীয়া জীৱন, কাইলৈ গুচি যাম। জন্ম হওঁতে বহুত মানুহ আহে ওচৰলৈ, কিবা অন্নপ্ৰসন বা জন্মদিন পাতিবলৈ বহুত মানুহ আহে, উলহ মালহ কৰে। কিন্তু মই বিচাৰোঁ যে সেই দিনটো যেতিয়া মই মৃত্যু হ'ম, সেই দিনটোত নিস্বাৰ্থভাৱে আহক চাৰিজন মানুহ কান্ধত ল'বলৈ, সেইভাৱে কাম কৰি গৈছোঁ মানুহৰ বাবে। সহায় আগৰ পৰাই কৰোঁ। ছ'চিয়েল মিডিয়া অহাৰ পৰাহে ভিডিঅ' বনাইছোঁ। যেতিয়াৰ পৰা ছ'চিয়েল মিডিয়াত মানুহবিলাক বেছি এক্টিভ থাকিব ল'লে, তেতিয়াৰ পৰা বনাব ল'লোঁ এটা কাৰণে যে অকল মই সহায় কৰিলে নহ'ব, মোৰ লগত বা মোৰ দৰে শত সহস্ৰজন আহিব লাগিব, তেতিয়াহে প্ৰকৃত সহায় কৰা বুলি কোৱা হ'ব। কেৱল সহায় কৰি দুদিনীয়া সংস্থাপন বা দুদিনীয়া কিবা এটা এককালীন সহায় কৰিলে নহ'ব। কাৰোবাৰ জীৱনটো সুৰক্ষিত কৰিব লাগিব, কাৰোবাৰ স্তব্ধ হৈ যোৱা জীৱনটো আগুৱাই নিব লাগিব। আচলতে যিখিনি কাম আমি সকলোৱে মিলি কৰিব লাগিব, মই বুলি ক'লে নহ'ব। একনায়কত্ববাদ নিবিচাৰোঁ, সাম্যবাদ বিচাৰোঁ কাৰণে ছ'চিয়েল মিডিয়াত ভিডিঅ' বনাব ল'লোঁ, আৰু সেইমতে এদল যোদ্ধা লগ দিবলৈ ওলাই আহিলে। আজি মই বুলি নকওঁ, মোৰ দৰে বহুজনে কাম কৰি আছে। এইটো এটা আদৰ্শ হৈ ৰওক, যাতে মানুহে মানুহৰ বাবে যি ডক্টৰ ভূপেন হাজৰিকাদেৱে গাই থৈ গৈছিল সেই গীতটো প্ৰকৃতাৰ্থত ব্যৱহাৰ হওক, আৰু এক নতুন যুগৰ সূচনা হওক মানুহে মানুহৰ বাবে বুলি। প্ৰকৃত দুৰ্ভগীয়াখিনি উদ্ধাৰ হওক, তাক বিবেচনা কৰি যাতে আগুৱাই নিয়ক, সেইটোৱে মই চিন্তা কৰি ভিডিঅ'বিলাক লাহে লাহে প্ৰস্তুত কৰিব ল'লোঁ, আৰু মানুহে আঁকোৱালি ল'লে। আৰু আজি বহুত মানুহ সঁহাৰি পায়, সততা, সাহস আৰু বিশ্বাসেৰে আগুৱাই যাব পাৰিছোঁ। একচুৱেলি মোৰ প্ৰকৃত নামটো বিতুপন ডেকা মোৰ প্ৰকৃত নামটো। মিষ্টাৰ বিটুটো এটা চেনেলৰ নামহে, আৰু এতিয়া সকলোৱে মিষ্টাৰ বিটু বুলিয়ে কয়। বিতুপনৰ পৰা বিটুটো আহিলে, আৰু মিষ্টাৰটো শ্ৰী বুলি লাগি গ'ল, আৰু শ্ৰী বিটু বুলি অসমীয়াত। সকলোৱে বিটুটো শ্বৰ্ট ফৰ্মত মাতে আগৰ পৰাই। বিতুপনৰ পৰা মানে প্ৰায়খিনি মই যিমান জেগাত কাম কৰিলোঁ, তেতিয়া মানুহে মানে প্ৰায় বিতুপনৰ ঠাইত বিটু বুলিহে মাতে। মই তেতিয়া ভাবিলোঁ যে মানুহে দেখোন নামটো আধাটো নাইকিয়া কৰি পেলালে, গতিকে চেনেলটোৰ নামো সেই বিটুৱে দি দিলোঁ। আৰু অৰিজিনেল নাম একচুৱেলি বিতুপন ডেকা মোৰ নাম। ঘৰ গোলাঘাট, কমাৰগাঁও, মহুৰামুখ বুলি কয়।